সার কৃষ্ণ নাম আর পরম আনন্দ সারি হৃদে দেখি পাছে কিরে প্ৰণামীয়ে দণ্ড বতে পৰি আছে দেখা পাই চাৰি হৃদয় এওঁলোকক কৰিছে আৰু হা কৃষ্ণ পাদ মিশ্ৰ তুলসীৰ পায় গন্ধ কৃষ্ণ ওলাই আছিল যেতিয়া গম পাই গৈছে সেইকাৰণে প্ৰসাদত এটা আলু দুটা আলু তুলসী পাত দিব তেতিয়া প্ৰসাদখিনি বিৰাট খোৱা কৃষ্ণ পাদ মিশ্ৰ তুলসীৰ পায় মহামিলিলায়া আনন্দ তুলসীৰ গন্ধ পাই চাৰি ৰমণীৰ মনত বৰ আনন্দ লাগিছে হৰি খেলো টকধৰে তনু ৰোমাঞ্চিত মনত আনন্দ পাই চাৰি চকু পানী ওলাই গৈছিলে আনন্দতে হে ৰাম ৰাম হৰি হেলো টকধৰে তনু ৰোমাঞ্চিত দেখিলা কৃষ্ণৰ মুখ শ্যাম বৰ্ণ দেখাই পালা মুখ কান ধুনীয়া কৰি কৃষ্ণটো দেখিলাকে লক্ষ্মীৰো দেখা পালা দৰখন নলয় যায় যদি আমি একো নাপাওঁ তাৰ প্ৰসাদ দুটা আমি তোমাৰ মনটো অশান্তি লাগে না তেওঁ যিটো বস্তু চাৰি হৃদয় আশা কৰি গৈছিল সেইটোৱে পালে পাই তেওঁলোকৰ আনন্দ দুটা চকু পানী লাগিছে হে ৰাম ও তাহাম্বাৰ ভৈলা মনো বাঞ্চিত পুৰণ ভাবি গৈছিল না ঘূৰি ঘূৰি ফুৰতে যাই সেই ধাম পালা তাতে যে কৃষ্ণ আছে তেওঁলোকে ভাবা নাছিল পাৰিষদ বিলাককে দেখা পালা নামত ধনী কৰি থকা কিন্তু তাতে তেওঁলোকে ভাবিছে ইয়াতে ইমান ভকত বৈষ্ণৱ লগ হৈ হৰি ধনী কৰি আছে নিশ্চয় এই মন্দিৰটোত কৃষ্ণ আছে মনৰ ভাবি থাকোঁতে তেওঁ গোটেই কৰ্মখিনি তাৰ হাততে সিদ্ধিয়ে হৈ গ'ল পাল্লাকে দেখা দৰকাৰ হে ৰাম আৰু কত নখ পাতি আছে প্ৰকাশন্ত চিত্তত চিন্তিলা তাক বাহিৰৰ সন্তে মনত যি ভাবি গৈছিল চিত মানে মনত যিখিনি কথা তেওঁলোকে ভাবি সেই ঠান পাইছিল তেওঁলোকৰ সেই বস্তুখিনি পূৰণ হৈ যায় আর আখিলন্ত ধৰি হৃদয়ত কতো বেলি কৃষ্ণক সন্মুখে দেখি পাছে চকু মেলি চকু পুৰা মেলি দিলা সেৱা কৰি হেৰি কৰিহে আছিল আহা দেখা পায় যেতিয়া সম্পূৰ্ণ দুইটাকে দেখা পালা তেতিয়া চাৰি হৃদয় মানে চকু মেল খাই হাত জোৰ কৰিছে হে ৰাম ৰাম কৰজোৰে চাৰি হৃদয় আনন্দ কপাই মনত কিমান আনন্দ পালা এই পৰিবে লাগিলে স্তুতি মাধৱ চাই এখনিতো বুজিয়ে পাব হয় না ভাগি নিদিলি ভালকে বুজিবা অসমীয়া এখন নাই এইখিনি বুজি পাৰিছো এই সমস্ত বুধৰে যদি তুমি দিগত চাৰি হৃদয় ভাবছি সমস্ত ঘটনা সকলো প্ৰাণীৰ ইয়াত যদি তুমি সোমাই আছা আজি আমি বাস্তৱত এই বস্তুটো দেখা পালো পাই মানে তেওঁলোকৰ আনন্দত মানে ঠাই নাইকিয়া সমস্ত ভূতৰে যদি তুমি দিগত তথাপি কৰ্মীৰ মনে নুহি কেবে কত সবাৰো হৃদয়ত আছা তোমাৰ ততে তেওঁ ততে সকলোতে কিন্তু আমি ভাবো নেকি আমি কোনেও নকওঁ কৃষ্ণ আছে নেকি ইয়াতে কোনে থকা বুলি ক'ব যিয়ে শাস্ত্ৰত তত্ত্ববিলাক বুজি পায় তেওঁহে যে আমাক ৰথখন কোনে চলায় তেওঁ ভিতৰৰ পৰাই আমাক চলায় তেওঁ নাথাকিলে আমি চলিব নোৱাৰোঁ এইটো বেলেগ বস্তু দেহটো যেনেকৈ আমি সজৰ কাৰণে ড্ৰেছ পিন্ধিছোঁ ড্ৰেছটো বয়া হ'লে বদলাই লওঁ যেতিয়া আমাৰ এই ঢেলডোখৰা বয়া হৈ যায় তেতিয়া কি হয় আত্মাটো ওলাই গুচি যায় আত্মা কেতিয়াও গাঁওগুৰু আছে দেখি ৰক্ষা কৰিলা দে গাঁওগুৰুটো আঁতৰিলা দেখি এই আমাৰ চলৰ কাৰণে তেওঁ প্ৰভু নাৰায়ণে নিৰাকাৰ ৰূপে হৃদয়ত সোমাই আমাৰ ৰথ চলাই গাঁওগুৰু আছে দেখি ভিতৰৰ পৰা তেওঁ শক্তি দিয়ে সেইকাৰণে কথা পাওঁ দেখা পাওঁ শুনা পাওঁ খাব পাৰোঁ মুখখন নিচিনা কথা ক'বা কিন্তু তেওঁ লুপ্ত হৈ আছে
সেই অনুভৱটো যদি তুমি মই জানো যে আমাৰ প্ৰভুৱে তেতিয়া কাকো প্ৰতি হিংসাও নাই ঈৰ্ষাও নাই কাকো নোৱাৰা ভকতেহে পাৱে খুজি তুমি আমি চাৰি হৃদয় মনত ভাবছিলে এইটো কথা যে ভক্তইহে আকৰ্ষণ কৰিলে তুমি জানি বুজি আহি দেখা দিয়া এওঁলোকতো ভক্তই চাৰি হৃদয় যে এনেকে ঘূৰি ফুৰিছে কিমান বছৰ বা ঘূৰি ঘূৰি প্ৰভুক তাতে দৰ্শন পালা তেওঁলোক নিশ্চয় ভক্তই আছিলে প্ৰধানটো ভক্তই গোটেইখিনি জানে তেওঁ মাকৰ গৰ্ভত থাকোঁতে কিমান ভাগৱত শুনিছে সেইকাৰণে প্ৰহ্লাদ ঘূৰি এ ৰাম ৰাম ভকতেহে পাৱে খুজি তুমি অন্তৰ্যামী কিনো ভাগ্য নয়নে তোমাকে দেখো আমি যে আমি কোন ভকতে বা কিমান কামনা কৰি আছে তথাপি তোমাক দৰ্শন পোৱা নাই আমি যে এই চাৰি সিদ্ধমুনি আহি আহি তোমাক আমি দৰ্শন পালো আমাৰ কি ভাগ্য নিজকে ধন্য মানি এ ৰাম ৰাম এ পৃথিৱীকে তজু গুণ শুনিলো জয়খানি আমি কেতিয়াবা আমাৰ পিতাৰ মুখত তোমাৰ গুণ চৰিত্ৰৰ কথা শুনিছিলো সেইদিনা হিয়া তপশিলা চক্ৰ পানী যে পিতাই কোৱাৰ দিনাৰ পৰাই তোমাক আমি দেখা পোৱাৰ কাৰণে দৰ্শন ল'ম বুলি ভাবি আছো এই ভাবি ভাবি ইমান বছৰ ঘূৰি ঘূৰি আজি আমি তোমাক পালো এই চাৰি হৃদয়ে মনত নিজে নিজে সোমৰণ কৰিছে হে ৰাম তুমি পৰমাত্মা তত্ত্ব জানিলো সম্প্ৰতি সত্য মূৰ্তি ধৰি সাধা ভকতৰ গতি তোমাক নপাই অনুৰাগ বাঢ়ে ই আজাৰ সেয়ে ভকতি যোগে চিন্তে অহংকাৰ এই চাৰি হৃদয়ৰ মনৰ ভাৱে জ্ঞান এ তাহাৰেহে গুছে বিষয়ত অনুৰাগ হৃদয়ত বিচাৰি তোমাক পাৱে লাগ নিজকে ধন্য মানছি যে আমি সৰু কালতে আমাৰ পিতাৰ মুখত শুনিছিলো পিতাকনো কোন আছিল নহয় দেখো প্ৰহ্লাদৰ বাপেক কোন হিৰণ্যক্ষ আৰু এই তিনিটাও মানৱ পুত্ৰ মানৱ পুত্ৰ এতিয়া এওঁলোকে জন্মৰ পৰাই বাপেকৰ মুখত শুনিছিল কৃষ্ণৰ কথা যে তেতিয়াৰ পৰা তেওঁলোকে ঘূৰি ফুৰিছিল কৃষ্ণক দৰ্শন পাম বুলি যে ঘূৰি ঘূৰি যায় এই টেপৌ চলিকেইটাই বৈকুণ্ঠ বাচি যায় হে ৰাম ৰাম তাহাৰেহে গুছে বিষয়ত অনুৰাগ হৃদয়ত বিচাৰি তোমাক পাৱে লাগ তোমাৰ পাৱত ললে যিজনে শৰণ তজু গুণ নাম কৰে শ্ৰৱণ কীৰ্তন যে শুদ্ধভাৱে যদি এই নাম কীৰ্তন মানুহৰ ঘৰে ঘৰে চলি থাকে কোনোবাই মাহেকত কোনোবাই 2 মাহত কোনোবাই 3 মাহত কোনোবাই 6 মাহত কৰক বছৰেকত হ'লেও ভকতৰ পদত ধৰি বোলে ল'ব লাগে তেতিয়াহে বোলে কৃষ্ণ শান্তি পায় প্ৰসাদক প্ৰভু তোমাত নমাগে এইখিনি কথা কালিও কৈছি বহুত টকা লাগে ধন লাগে 1 তালা কৈছো 2 তালা লাগে 3 তালা লাগে 5 তালা লাগে বোলে 8খন গাড়ী হৈছে 2খন গাড়ী হৈছে অমুক 10খন গাড়ী লাগে কিন্তু প্ৰভুৰ নাম স্মৰণ কৰিব সময় নাই ধনৰ পিছে পিছে দৌৰোতে কিন্তু প্ৰভুই কি কৰে তোক আৰু লাগে আৰু দিছো এনেকুৱা ফাণ্ডত পেলাই দিব প্ৰভু মানে ধনৰ ৰ'ব পৰি গাড়ীও ৰ'ব পৰি গোটেই সেইকাৰণে যেতিয়াই মানুহৰ ইচ্ছা যায় তেতিয়াই হৰিৰ নাম ল'বা দিছে হৰিৰ নামেহে মানুহক ৰক্ষা কৰে আৰু ডাঙৰ নিৰ্দিষ্ট টাইম বান্ধি দিয়া নাই অতুতে বহুতে খাওঁতে শুওঁতে ধন দিও মন চাই ধন বেংকত ধন বেংকতে থাকিব হয় না লগততো একো নাযায়
লগত কি যাব যদিহে হৰেণ নাম আমি পুণ্য হয়, বক্সটোত আমি ভৰাই লওঁ পাপ পুণ্য ঘূৰি গুচি যাম। যদি পাপ কৈছো পাপ ঘূৰি যাব, পুণ্য কৈছো যে পুণ্য ঘূৰি যাব লগত একো নাযায়। ধন সম্পত্তি একো নাযায়, চব মিছাই। হে ৰাম ৰাম তজু গুণাগানৰদে কৰ্ণে থাকে ভৰি সদায় মননে যেবে বোলে ৰাম হৰি। এ চৰণক চিন্তে চিত্তে বিঘ্নিকো নমানি ও নাৰ কি জন্ম তেৱে আমাৰ বাঞ্চনী দেখাই দিব ৰূপইটো অতি চমৎকাৰ সাধিলা আনন্দ কিনো নেত্ৰৰ আমাৰ চাৰি হৃদয় মনত সুমৰণ কৰি আছে যে আমি যে পূৰ্ব জন্মত কিবা সৎকৰ্ম কৰি আছিলো, সেইকাৰণে আজি আমি ঘূৰি ঘূৰি প্ৰভুক ইয়াতে নিজ চকুৰে দেখা পালো, চাৰি হৃদয় সুমৰণ কৰিছে। হে ৰাম ৰাম অজ্ঞজনে তোমাৰ নলৱে গুণৰ নাম যে আমি হেৰা পাৰি প্ৰভু কৰিলো প্ৰণাম। যে অজ্ঞানী বিলাকে প্ৰভু তোমাৰ নাম কীৰ্তন নকৰে, তোমাৰ নাম নলয়, আমি কিন্তু প্ৰভু তোমাৰ নাম জন্মৰ পৰা লৈ আছিলো, আজি সেইকাৰণে তোমাক আমি চকুৰে দেখা পালো, চাৰি হৃদয় সুমৰণ কৰিছে। হে ৰাম ৰাম তোমাৰ পত হক একান্ত ভকতি চাওছো দেখা পাই আৰু ভক্তিহে খুজিছে, তেওঁলোকক আৰু ভক্তিৰে নালাগে প্ৰভু ভক্তি এতে প্ৰসাদ দিও আমাক সম্প্ৰত আমাৰ ভক্তিৰ লাইনটোৱে প্ৰভু দিয়া, আমাৰ একো নালাগে। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বলোক ও ডাকি হৰি হৰি বোলা মানস স্বৰূপ হৰি ৰাম 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 কৃষ্ণ শংকৰ হৰি ৰাম